তিনিদিন পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চন্দ্ৰমোহন পাটোৱাৰীক কাষত লৈ বেলখৰত যে প্ৰতিশ্ৰুতি দি আহিছিল আৰু সেই প্ৰতিশ্ৰুতি শুনি যে সাংঘাতিক হাততালি বজাইছিল একাংশই, আৰু একাংশইতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰা ষ্টেডিয়ামত ফুটবল খেলি আইবিত জিৰণি ল'লেই। গতিকে আমি আজি দেখুৱাম আচলতে সেই প্ৰতিশ্ৰুতিৰ বাস্তৱ ভিত্তি কিমান। আমি 25 কোটি টাকা চৰকাৰ খুব ধুনীয়া এয়াৰ কণ্ডিশ্যন এটা অডিটৰিয়াম লাগিব আৰু বিহু দেখা নামত ডাঙৰকৈ ষ্টেডিয়াম বনাব লাগিব। এই যে বিৰাট ভাল লগা প্ৰতিশ্ৰুতিবোৰ শুনিলে আচলতে এই প্ৰতিশ্ৰুতিবোৰ সঁচাকৈ কাৰ্যকৰী কৰিব নে নিৰ্বাচনী চমক, এয়া আচলতে ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ এটা কৌশল। কিয়নো এই সম্পৰ্কে পূৰ্বে মুখ্যমন্ত্ৰীৰ হাতত কোনো তথ্য নাছিল। এতিয়া এই ফটোখন চাওক। এই ফটোখনত আপোনালোকে দেখিছে চন্দ্ৰমোহন পাটোৱাৰীক এগৰাকী যুৱকে এখন কাগজ দিছে, আৰু সেই কাগজখন তাৰ পিছত চন্দ্ৰমোহন পাটোৱাৰীয়ে মুখ্যমন্ত্ৰীক দিছে, আৰু সেই কাগজখনতে লিখা আছিল কি কি কথা তাত ক'ব লাগিব, কোনবোৰ কথা ক'লে ভোটাৰ আকৰ্ষিত হ'ব। নাটক ইমানেই আছিল। মানে ইয়াৰ দ্বাৰা কি প্ৰমাণ হ'ল? বিভিন্ন ঘোষণা কৰি ভোটাৰসকলক কেৱল এক ধৰণৰ আৱেগিকভাৱে ব্লেকমেইলিং কৰিলে। তাত বেৰে কি কৰিলে এইটো নিজেই মন কৰক। সুদীৰ্ঘ দিনৰ পৰা অৰ্থাৎ 1985 চনৰ পৰা মন্ত্ৰী বিধায়ক হৈ থকা চন্দ্ৰমোহন পাটোৱাৰীয়ে কিয় আজিলৈকে এটা আইবি বনাব নোৱাৰিলে? ইমান বছৰ তেওঁ কি কৰিলে? অসম গণ পৰিষদৰ পৰা বিজেপিলৈ তেওঁ ৰূপকোঁৱৰ যিটো কলা পৰিষদ চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদ আজিলৈকে সম্পূৰ্ণ কৰিব পাৰিলেনে? কিয় নোৱাৰিলে? আন এটা 22 কোটি টকাৰে যিখন চামতাত ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল, সেই ষ্টেডিয়ামখন কিয় সম্পূৰ্ণ হৈ উঠা নাই? কিয় এতিয়াও তাত নৰৰাম বৰ্মন ফুটবল খেলখন অনুষ্ঠিত কৰিব পৰা নাই? কিয়, কাৰ বাবে? যদি সঁচাকৈয়ে চন্দ্ৰমোহন পাটোৱাৰী ইমান দক্ষ মন্ত্ৰী, তেতিয়াহ'লে এই কামবোৰ কি হ'ল? আৰু মন কৰক, সেই তালিকাখনত নাছিল সমজিলা কেন্দ্ৰিক কোনো ঘোষণা। কিয়? আপোনালোকৰ প্ৰত্যেকৰে মনত আছে ৰাইজ, টিহু মহকুমা দাবীক লৈ যি আন্দোলন হৈছিল, তাত হিমাংশু তামুলী নামৰ এজন যুৱক শ্বহীদ হৈছিল, এজন আহত হৈছিল। একো নোপোৱাকৈ হিমাংশুৰ পিতৃও মৰি গ'ল। অথচ তাৰ পিছৰ পৰিৱেশ পৰিস্থিতি কি হ'ল? ঘটনাবোৰ কি হ'ল? টিহুৰ আগত ধৰ্মপুৰ নামটো লাগিল। কেলেই লাগিল? চন্দ্ৰমোহন পাটোৱাৰীয়ে লগালে। আৰু তাৰ পিছত টিহুৰ যি সদৰ, সেই সদৰক লৈ বিভিন্ন ধৰণৰ চৰ্চা হ'ল। আৰু নিজেই মন কৰক, দুখন ডাঙৰ মিটিং হ'ল। অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী আহিল চামতালৈ, মুখ্যমন্ত্ৰী আহিল বেলখৰলৈ। মানে কি? টিহুক চন্দ্ৰমোহন পাটোৱাৰীয়ে দেখ দেখকৈ অৱজ্ঞা কৰিছে। আৰু আমি আজিয়েই কৈছো, আজি নহয় আগতেও একাধিকবাৰ কৈছো, টিহু সমজিলাৰ প্ৰতি চন্দ্ৰমোহন পাটোৱাৰীৰ কোনো ধৰণৰ আকৰ্ষণ নাই, ইচ্ছা নাই, অনুকম্পা নাই। তেওঁ মনে প্ৰাণে বিচৰা নাই টিহু সমজিলাৰ সদৰ হওক। গতিকে এই কথাবোৰ টিহুবাসী ৰাইজে মনত ৰখা উচিত। এনেই মুখ্যমন্ত্ৰীয়ে কিবা এটা হাতত লিখি নি ঘোষণা কৰিছে, আৰু তাতেই সেই ঘোষণা অনুসৰি নিৰ্মাণ হ'বলগীয়া ষ্টেডিয়ামখনৰ কল্পনা কৰি তাতে ফুটবল খেলি যদি নিৰ্মাণ হ'বলগীয়া আইবিৰ কথা ভাবি তাত জিৰণি লৈ বিৰাট ফূৰ্তি কৰি থাকক, আমাৰ ক'বলগীয়া নাই। কিন্তু বাস্তৱ এয়াই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বগা কাগজখনত লিখি দিয়া কাৰণেহে মুখ্যমন্ত্ৰী এইখিনি কথা ৰাইজক আকৰ্ষণ কৰিবলৈ কৈছে। তাত নিৰ্বাচনিক লক্ষ্যত বাহিৰে অন্য কোনো বাস্তৱ লক্ষ্য উদ্দেশ্য নাই। একদম স্পষ্ট কথা। আৰু এই প্ৰতিশ্ৰুতিবোৰ নিৰ্বাচনৰ আগত প্ৰত্যেকেই জানে। এক্সপ্ৰেছ হাইৱেৰ কথা আমি আগতেই জানো, টুইন টাৱাৰৰ কথা গমেই আছে, প্ৰত্যেকৰে মনত আছে। ব্ৰহ্মপুত্ৰ খননৰ কথা কাৰণেও মনত নাই, 15 লাখ টকা। এনেকে বহু প্ৰতিশ্ৰুতি আগতে দিছিল, যিবোৰ প্ৰতিশ্ৰুতি শুনি আমিও হাততালি বজাইছিলো, কিন্তু কি পালো? জিৰ'। গতিকে কথাবোৰ ভাবক, নতুন দৃষ্টি, নতুন চিন্তা, নতুন সংকল্প, নতুন পৰিকল্পনাৰে নতুন প্ৰাৰ্থীৰ নেতৃত্বত নতুন সমষ্টিক টিহুক গঢ়িবলৈ শক্তিশালী ভূমিকা গ্ৰহণ কৰক। ধন্যবাদ। জয় অসম।